সদ্যঘোষিত নীট পৰীক্ষাত দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিছে টেঙাচাৰ গাঁৱৰ ৰমেন কলিতা আৰু হিৰণময় কলিতাৰ পুত্ৰ ফিবজিঅ কলিতাই। তেওঁ সৰ্বভাৰতীয় ৰেংক হৈছে ৩১,৩৫৪। গাঁও মহুৰীপাৰাৰ একলব্য বিদ্যা মন্দিৰৰ পৰা মেট্ৰিক উত্তীৰ্ণ কৰা ৰামানুজ একাডেমী বাইহাটা চাৰিআলিৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঘৰতে অধ্যয়ন কৰাৰ লগতে অনলাইন কোচিং লৈছিল ছাত্ৰজনে। তেওঁ এই সাফল্যত সদৌ কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে ছাত্ৰজনক উৎসাহিত কৰাৰ লগতে পিতৃ মাতৃকো শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য আছে তেওঁৰ পিতৃ ৰমেন কলিতা মহুৰীপাৰা একলব্য বিদ্যা মন্দিৰৰ অধ্যক্ষ হোৱাৰ লগতে তেওঁৰ মাতৃৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষয়িত্ৰী। ফিবজিঅ'ৰ এই সাফল্যত অঞ্চলবাসী গৌৰৱান্বিত হোৱাৰ লগতে ছাত্ৰজনলৈ শুভকামনা জনাইছে। আজি আমাৰ ঘৰত উপস্থিত হোৱাৰ কাৰণে লগতে আমাৰ যি কলিতা ছাত্ৰ সন্থাৰ পৰা আমাৰ ল'ৰাক সম্ভাষণ জনালে তাৰ কাৰণে ছাত্ৰ সন্থাৰকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ল'ৰাই যেতিয়া ডক্টৰেট কমপ্লিট কৰিলে আচলতে খুবেই আনন্দিত। যেতিয়া তেওঁ অধ্যয়ন কৰি আছিল তেতিয়া মোৰ এনেকুৱা এটা চিন্তা হৈছিল যে পৰীক্ষাটো কালিয়ে হওক যিমান সোনকালে পাৰে। এনেকুৱা হয় ৰাতি প্ৰায় 2:30-3টা বাজে সি নুশুৱে। যেতিয়া নুশুৱে আমি মাক দেউতাক হৈ নোখোৱাকৈ থাকিব নোৱাৰোঁ, গতিকে লাইটটো অফ কৰি দিব নোৱাৰোঁ, টোপনিও নাহে। সেইকাৰণে মানে এনেকুৱা এটা চিন্তা হ'ল যে পৰীক্ষাটো যদি সোনকালে হয় তাৰ পঢ়াটো কিছু কমি যাব, কিন্তু তাক পঢ়িব দিলেও ৰাতি টোপনি নাহে, মানে শুই থাকিব দিলেও তাৰ ৰাতি টোপনি নাহে, মাত্ৰ পঢ়াৰ চিন্তাটোৱে আহি থাকে। আৰু এনেকুৱা হ'ল এটা সময়ত সি ৰাতি মানে শুব দিলেও ৰাতি পঢ়াৰ সময়টো সি কিবা গাই থাকে মানে সেই পঢ়া মুখস্থ কিবি মানে ব্ৰেইনটো তাৰ মানে কি হয় মানে অলপ সপোন প্ৰায় দেখা পাই থাকে আৰু মানে সপোনতে সেই পঢ়াৰ বিষয়ে কাৰোবাৰ লগত কথা পাতে বা কিবা এই কুৱেশ্যন আনচাৰৰ এইটো মিলা নাই, এইটো হৈছে, এইটো হোৱা নাই, এনেকৈহে কৰে, এনেকুৱা ধৰণৰ কথা মানে কৈ থাকে আৰু তাৰ কাৰণে নিশ্চয় ভাবা ধৰণে হৈছে। কিন্তু সি আশা কৰি আছিল মানে কৈ আছিল আৰু যে এইমছত মই ছিট ল'ম, কিন্তু লাষ্ট পৰীক্ষাৰ সময়ত যিটো এইমছৰ মাৰ্ক সিমানখিনি নাহিলগৈ, মাত্ৰ 648হে পালে, 648। গতিকে জেনেৰেল কাষ্টৰ হিচাপে নিশ্চয় জিএমচিত পাব লাগে, আশা এটা কৰিছোঁ, হয়তো নাপাবও পাৰে। এতিয়া যেতিয়া ৰেংকিং আহিব, আছাম ৰেংকিং, অল ইণ্ডিয়া ৰেংকিংটো প্ৰায় 31,000 হ'ল। গতিকে যেতিয়া অসমৰ ষ্টেট ৰেংকিং হ'ব, ষ্টেট ৰেংকিঙতে গম পোৱা যাব। গতিকে এইখিনিয়ে। আৰু লগতে ইয়াৰ ক্ষেত্ৰত আমাৰ মায়েকে যথেষ্ট পৰিশ্ৰম কৰিছে। এওঁ প্ৰায় এবছৰ বা এটা চাৰিআলিত যেতিয়া ছেকেণ্ড ইয়াৰ আছিল তেতিয়া তেওঁ মাক লগতে ৰুম ভাড়া কৰি থৈছিলোঁ আৰু মাকে কষ্ট কৰিছে। ক'ত পঢ়িছিলে? মেট্ৰিকৰ পৰা পাছ কৰিছিলে? মেট্ৰিক পাছ কৰিলে মই নিজৰ স্কুলতে, মই এখন প্ৰাইভেট স্কুলত অধ্যক্ষ হিচাপে কাম কৰিছোঁ মহুৰীপাৰা একলব্য বিদ্যা মন্দিৰত। মহুৰীপাৰা একলব্য বিদ্যা মন্দিৰতে মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰীটো ৰামানুজন একাডেমী বাইহাটা চাৰিআলিত দিলোঁ। তাৰ লগতে বাইজুচ আছিল, 1 বছৰ আকাশ বাইজুচত 1 বছৰ মই হেৰি কৰিলোঁ, কোচিং দিলোঁ। আৰু কোচিং দিয়াৰ সময়ত তেওঁ এটা আপত্তি কৰিলে, এই বছৰ মই আৰু নীটৰ কাৰণে মই নকৰিম, অহা বছৰ কৰিম, এই বছৰ মই হেৰি দিওঁ, হাই ছেকেণ্ডেৰীতে দিওঁ। হাই ছেকেণ্ডেৰীটোত 86% হৈছিল। তাৰে নেক্সট ইয়াৰ আহিয়ে যোৱা বছৰ দিছিল যদিও পৰীক্ষা ভাল হোৱা নাই, আহিয়ে তেওঁ ফিজিক্সৱালাত ল'লে অনলাইন। ফিজিক্সৱালাত অনলাইন কোচিংটো কমপ্লিট কৰিয়ে আকৌ 1.5 মাহৰ কাৰণে তেওঁ ইণ্টিগ্ৰেটেড যিটো পৰীক্ষা হয় মক টেষ্ট হয়, সেই মক টেষ্টত গৈছিল আৰু মক টেষ্টত ভাল নম্বৰে পাইছিল, 680, 670, 690। কিন্তু ফাইনেলত সেইখিনি কেৰি কৰিব নোৱাৰিলে। আৰু ছাৰহঁতেও আশা কৰিছিল নিশ্চয় আমাৰ গোৰেশ্বৰ অঞ্চলত যিহেতুকে এইমছৰ কোনো পোৱা নাই, এওঁ যদি পায় নিশ্চয় আমাৰো এটা ভাল হ'ব, সেই এটা চিন্তা চৰ্চা কৰিছিল। কিন্তু সেই আশাটো পূৰণ নহ'ল। যি নহওক আমি সুখী।
তেওঁ যিখিনি পৰিশ্ৰম কৰিছে তেওঁকো ধন্যবাদ দিছোঁ। যথেষ্ট সুবিধা দিব পৰা নাই যদিও যিখিনি পাইছে সেইখিনি তেওঁ সন্তুষ্ট থাকি এতিয়ালৈকে কোনো দাবী দিব বা কোনো এটা অন্য ল'ৰা ছোৱালীৰ দৰে বা মোবাইল দি ঘড়ী দি লং পেণ্ট দি ঠিক তেনেকুৱা ধৰণৰ দাবী নাই। জাষ্ট পঢ়াখিনিৰ বাহিৰে আৰু সামাজিকভাৱে সেই জ্ঞানটো কিছু কম পঢ়াখিনি। বহুতেও তাক চিনি নাপায়, তেওঁ কিন্তু বহু মানুহকে চিনি পায়। তেওঁ এদিন দেখা পালিয়ে চিনি পায়। এইখিনিয়ে আৰু। নমস্কাৰ, মোৰ নাম শ্ৰী ফিবজিয়াৰ কলিতা আৰু মই এইবাৰ NEET 2024ত 720ৰ ভিতৰত 648 স্ক'ৰ কৰিছোঁ আৰু মোৰ অল ইণ্ডিয়া ৰেংক হ'ল 31,000। অনুভৱ তোমাৰ কেনেকুৱা? এতিয়াতো ভালেই লাগিছে। NEET পোৱাৰ পিছত এতিয়া কোনখন মেডিকেল কলেজত হয় সেইটো এতিয়াও ঠিক হোৱা নাই। কাউন্সিলিঙৰ পিছত ভালকৈ গম পোৱা যাব। কেনেদৰে অধ্যয়ন কৰিছিলা তুমি? মই যোৱা বছৰ 2023ত হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ। কৰাৰ পিছত ঘৰতে নিজাকৈ পঢ়িছিলোঁ আৰু বাইহাটা চাৰিআলিত মই ৰামানুজন একাডেমীত টেষ্ট ছিৰিজ লৈছিলোঁ। আচলতে তোমাৰ এই সকলৰ আৰু কাৰ সহায়ৰ হাত আছিলে? প্ৰথমতে মা দেউতা আৰু মোৰ পৰিয়ালৰ মানুহখিনি আৰু ছাৰসকল, তেওঁলোকে যথেষ্ট সহায় কৰিছে। কিমান বছৰৰ পৰা তুমি চেষ্টা কৰি আছিলা এইটো? মই 11-12ত আৰু 12 পাছ কৰাৰ পিছত যোৱা বছৰ। কেনেদৰে অধ্যয়ন কৰিছিলা আৰু দিনটোত কিমান ঘণ্টা পঢ়িছিলা? তেনেকৈ গণা নাছিলোঁ মই। লাষ্টত এপ্ৰিল মাহত 8-9 ঘণ্টা 10 ঘণ্টামান লাষ্টৰ মাহত পঢ়িছিলোঁ, আগত গণা নাই। তুমি নিশ্চিত আছিলা না তুমি নেটত চিলেকশ্যন হ'ব বুলি? মানে লাষ্টত যেতিয়া ফুল চিলেবাছ টেষ্ট দিছিলোঁ তেতিয়া তাৰ মাৰ্কছখিনি চাই গম পাইছিলোঁ এইবাৰ পোৱাৰ চান্স আছে বুলি।